প্ৰিয় দৰ্শক, মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই মহেশ কলিতা আৰু আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, আৰু সেইটো হ'ল চাইবাৰ অপৰাধ বা চাইবাৰ ক্ৰাইম। ডিজিটেল ইণ্ডিয়াৰ এই যুগত আমি যিমানেই ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ লৈছোঁ, সিমানেই আমি যেন চাইবাৰ অপৰাধৰ বলি হৈ পৰিছোঁ, বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত। এতিয়া কথা হ'ল, এই গোটেই ঘটনাটোৰ পৰা ওলাই অহাৰ উপায় কি? আইনৰ গণ্ডিত ইয়াৰ সকাহ কি আছে? ভাৰতবৰ্ষৰ সংবিধানে তথা ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাই চাইবাৰ ক্ৰাইমৰ বলি হোৱা লোকসকলৰ বাবে কি বিধান দিছে, কি সুবিধা দিছে, আৰু এই গোটেই কথাখিনি আজি আমি জানিবলৈ উপস্থিত হৈছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পুলেন চৌধুৰী ডাঙৰীয়াৰ ওচৰত। আৰু পুলেন চৌধুৰীয়ে ক'ব যে আহি থকা দিনত ভাৰতবৰ্ষৰ সংবিধান তথা ভাৰতীয় ন্যায় ব্যৱস্থাই কিদৰে চাইবাৰ অপৰাধৰ বলি হোৱা লোকসকলক সহায় কৰিব পাৰিব, আৰু আহি থকা দিনত চাইবাৰ অপৰাধৰ বলি হোৱা লোকসকলে কি ধৰণে নিজকে ৰক্ষা কৰিব, আৰু আহি থকা দিনত যেন কোনো চাইবাৰ অপৰাধৰ বলি নহয়, কেনেকৈ সজাগ হ'ব, এই গোটেই কথাখিনি তেখেতে আমাক জনাব। এয়া পুলেন চৌধুৰী ডাঙৰীয়া। পুলেন চৌধুৰী ডাঙৰীয়াক মেট্ৰ' নিউজ গুৱাহাটীলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ মেট্ৰ' নিউজ গুৱাহাটী। এই চাইবাৰ ক্ৰাইমটো বৰ্তমান গুৱাহাটীত এটা হট ডিছকাশ্যন হিচাপে আমি আলোচনা কৰোঁতে অত্যন্ত দৰকাৰ। কাৰণ এতিয়া চাইবাৰ ক্ৰাইমটো এনেকুৱা হৈছে, পদে পদে আমি প্ৰতিটো খোজতেই হওক, মোৰ বেংকৰ একাউণ্টটোৱে হওক, মোৰ অফিচত যোৱাটোৱে হওক, বা ABCD আমাৰ প্ৰতিটো মুহূৰ্ততে আমি চাইবাৰ ক্ৰাইমৰ ভিক্টিম হ'বলৈ আমি উপলব্ধি হৈছোঁ। কাৰণ কিয়, প্ৰতিটো সদায় নিউজতে আমি দেখোঁ যে যদি আমি এৱাৰনেছ নাথাকে বা আমি প্ৰপাৰলি যদি আমি বিষয়বস্তুটোৰ ওপৰত জ্ঞান নাথাকে, তেতিয়াহ'লে এনি মমেণ্ট যিকোনো মুহূৰ্ততে আমি চাইবাৰ ভিক্টিম হিচাপে এষ্টাব্লিছ হ'বলৈ পৰিগণিত হৈছে। তো ইয়াত আমি বিষয়বস্তুবিলাক যেনেকৈ ডিজিটেল এৰেষ্ট, আজিৰ দিনত ডিজিটেল এৰেষ্টটো চবেই আমাৰ বিভিন্ন নিউজে হওক, টিভিতে হওক কৈয়ে আছে যে আমাৰ ডিজিটেল এৰেষ্ট কেনেকুৱা, এক্সট্ৰশ্যন হয়, যেনেকৈ UPI নেট বেংকিং ফ্ৰড কেনেকৈ হয়, এই বিষয়বস্তুবিলাক আমাৰ আজিকালি প্ৰায়বিলাক মানুহে যিবিলাকে টিভি, ৰেডিঅ' বা নিউজ পেপাৰ চাই আছে অৱগত হৈছে। এতিয়া আমাৰ ইয়াৰ বিধান বা উপকাৰ কি, বা আমাৰ সজাগতা কি? ইয়াৰ আগতে মই দুটামান ক'ব বিচাৰিছোঁ। আমি সাধাৰণতে আমি কেনেকৈ ফ্ৰড হওঁ। তো আমাক আপোনালোকে জানে, যেনেকৈ আমাৰ এটা যেতিয়া ফোন কল আহে যে আপোনাৰ UPI কোড নাম্বাৰটো আমাক দিয়ক, আপোনাৰ লগত আমি একাউণ্টটো চেঞ্জ কৰিব গৈছোঁ, বা আগৰ নাম্বাৰটো চেঞ্জ হৈছে, নতুন নাম্বাৰ দিম। যেনেকৈ এটা ফোন কল আহিব, আপোনাৰ মোবাইলত আগতে ইমান টকা বিল আহিছিলে, এতিয়া আমি 50% কমাই দিম, আমি ৰিলায়েন্স বা এয়াৰটেলৰ পৰা কৈছোঁ আপোনাক আধা কমাই দিম। এটা মেছেজ দিলে ইয়েছ ন দিব, যদি সেইটো ইয়েছ ন দিয়ে তেতিয়া আপোনাৰ একাউণ্টৰ গোটেইখিনি খালী হয়। আনন'ন পাৰ্চনৰ পৰা ৰিচিভ কৰা কল, ইট ইজ এ ভেৰি ডেঞ্জাৰিয়াছ। আমি যদি এৱাৰনেছ নাথাকে, ছাপ'জ বেংকৰ পৰা ফোন কৰা বুলি কয়, যদি আমি সঁচাকৈ তেওঁ বেংকৰ মানুহ নহয়, যদি তেওঁৰ লগত আমি বিভিন্ন আমাৰ পাৰ্চনেল ডাটা শ্বেয়াৰ কৰোঁ, ডেফিনেটলি আমাৰ একাউণ্টৰ পৰা গোটেইখিনি গুচি যাব। সেইকাৰণে এনেকুৱা ধৰণে আমাৰ কি সজাগতা আছে, আমাৰ এতিয়া প্ৰিকুৱেশ্যন কি আছে চাইবাৰ ক্ৰাইমৰ এগেইনষ্টে? যেনেকৈ আমাৰ OTP যদি কোনোবাই শ্বেয়াৰ কৰিব দিয়ে, এই OTPটো আমি কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। যদি লিংক আহে, মোবাইলত কিবা লিংক আহিলে এইটো আপুনি ইয়েছ ন কৰক, যদিহে আপোনাৰ লগত সেই মানুহজনৰ কোনো পুৰণি চিনাকি নাথাকে, নতুন হিচাপে ক'ৰবাৰ পৰা কোনো অনুষ্ঠান প্ৰতিষ্ঠান বেংকৰ পৰা অহা বুলি এই লিংকটো শ্বেয়াৰ কৰা বুলি কয়, তেতিয়া আপোনালোকে শ্বেয়াৰ কৰিব নালাগে। অন্যহাতে আমাৰ হেল্পলাইন নাম্বাৰ এটা দিছে, যদিহে ছাপ'জ যে আমি গম পালোঁ যে আমাৰ লগত কিবা এটা জাষ্ট হ'ল, মোৰ সন্দেহ হৈছে মোৰ লগত কিবা এটা হ'ব পাৰে, বা মোৰ একাউণ্টতে কিবা এটা মেছেজ আহিলে, মোৰ কিবা কাৰণত আমি এৱাৰনেছ নাথাকিলোঁ বা ইয়েছ ন কিবা এটা দি দিলোঁ, হয়তো মোৰ কিবা এটা অঘটন হ'ব। হেল্পলাইন, চাইবাৰ ক্ৰাইমৰ হেল্পলাইন যিটো আছে 1930, ইমিডিয়েটলি আমি সেই নাম্বাৰটোত কল কৰি আমাৰ অভিযোগখিনি ৰেজিষ্টাৰ কৰিব পাৰোঁ, বা অনলাইন ৱেবছাইটতো আমি বিভিন্ন ধৰণৰ আমাৰ লগত যিটো অঘটন হ'ল সেইটো লগে লগে আমি যদি ৰেজিষ্টাৰ কৰি এইটোৰ বিষয়ে অৱগত কৰোঁ, ইয়াত উপকাৰিতা উইদিন 24 hours এইটো আমাৰ এটা
উপকাৰ আমি পাওঁ আৰু লগে লগে এইটোৰ ওপৰত ইনকুৱাৰী হয়। এতিয়া চাইবাৰ ক্ৰাইমটোৰ প্ৰটেকশ্যন হিচাপে 2000তে ইনফৰমেশ্যন টেকনলজি এক্ট 2000 এখন IT এক্ট আমাৰ গঠন কৰাইছে। ইয়াত বিভিন্ন ধৰণৰ ইয়াৰ প্ৰতিকাৰক বা যদি সেনেকুৱা হয় আইনীগতভাৱে আমি ইয়াৰ প্ৰটেকশ্যন আমি ল'ব পাৰোঁ বা আইনীগতভাৱে আমাৰ একশ্যন হিচাপে আমি যদি কমপ্লেইন কৰোঁ এই এক্টৰ আণ্ডাৰত IT এক্টৰ আণ্ডাৰত এইটো কেছ ৰেজিষ্টাৰ হয়। আৰু আমি ভাৰতীয় ন্যায়িক সংহিতা BNS যিখন এক্ট আছে ইয়াতো যেনেকৈ অনলাইন চিটিং আণ্ডাৰ ছেকশ্যন 420, ফৰ্জাৰী আণ্ডাৰ ছেকশ্যন 463 to 471 বিভিন্ন ধৰণৰ এই BNSSতো আমাৰ এইটো আইনগত ব্যৱস্থা আছে, য'ত নেকি যেনেকৈ আপোনাক যদি কয় যে আজি কিছুমান আপুনি টকা দিয়ক মই ডাবল কৰি দিম, হয়তো এইটো ফ্ৰড, টকাখিনি লৈ গৈ আপোনাৰ মূলো নাই সুতো নাই, এনেকৈ আমি নিউজত প্ৰায় চায়ে আছোঁ। যেনেকৈ মোবাইল বিলেই ক'লোঁ বা ইনভেষ্টমেণ্ট পলিচি, এতিয়া নতুন ট্ৰেণ্ড হৈছে ইনভেষ্টমেণ্ট পলিচি, আপুনি 1 টকা দিয়ক 2 টকা পাব, পিছত সেইটো অনুষ্ঠানো নাথাকে, টকা কালেকশ্যন কৰি পলাই গুচি যায়। আৰু যোৱা কেইদিনত আমি দেখিছোঁ ফেক ৱৰ্ক অৰ্ডাৰ, এইটো কোনো এটা প্ৰতিষ্ঠানৰ নাম লৈ ফেক ৱৰ্ক অৰ্ডাৰ এটা ইছ্যু কৰিব, পিছত এই ৱৰ্ক অৰ্ডাৰৰ এগেইনষ্টে বিভিন্ন টকা আত্মসাৎ কৰিব, তাৰপিছত না সেনেকুৱা অফিচ আছে না কিবা আছে, বা ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো নিউজত বিভিন্ন ধৰণৰ আহি আছে। এতিয়া আমাৰ যদি ইনফৰমেশ্যন টেকনলজি এক্ট 2000ত ইয়াৰ IT এক্টত ভায়োলেশ্যন অফ প্ৰাইভেচি, আমাৰ যদি প্ৰাইভেটটো ভায়োলেশ্যন হয় বা আমাৰ কিবা প্ৰাইভেট লিক কৰে 66E ছেকশ্যন হিচাপে এইটো পানিছেবল হয়। 66F চাইবাৰ টেৰৰিজিম, 66C আইডেণ্টিটি থেফ্ট, আমাৰ যদি মোৰ ছাপ'জ মোৰ নামটো লৈ বা মোৰ ফটোটো ইউজ কৰি বিভিন্ন ধৰণে ক্ৰাইমছ কৰে তাৰো আমাৰ বিধান আছে। হেকিং এটা আমাৰ সকলোৱে জানে যে যেনেকৈ মোৰ একাউণ্টটো হেক কৰিব, নাম হেক কৰিব, বিভিন্ন লগত লিংক কৰি বিভিন্ন ধৰণৰ আত্মসাৎ কৰা বা পাৰ্চনেল ডাটা। এতিয়া মেইন বিষয়বস্তু হৈছে আজি টেকনিকেল যুগত পাৰ্চনেল ডাটাটো এটা অত্যন্ত এইটো এটা হেকিঙৰ বস্তু হৈ গৈছে, আৰু এই ডিজিটেল এৰেষ্টটো পাৰ্চনেল ডাটাবিলাক তথ্যবিলাক কালেক্ট কৰি ইয়াৰ ওপৰত এটা ড্ৰামা বনাই এজন মানুহক ভিক্টিমাইজ কৰিব। আৰু এতিয়া উঠি অহা প্ৰজন্মৰ আমি বহুত দেখিছোঁ কিছুমান মানুহ ছুইচাইড পৰ্যন্ত হ'ব লগা হয়, যেনেকৈ বিভিন্ন ধৰণৰ ফটোগ্ৰাফ, ফেচবুকৰে ফটোগ্ৰাফ কালেক্ট কৰি বিভিন্ন ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰি যুৱক যুৱতীবিলাকক প্ৰেছাৰ কৰে যে তোমাৰ এই ফটোটো আমি ভাইৰেল কৰিম যদিহে তুমি আমাক এই বিচৰা টকাটো নিদিয়া। ঠিক তেনেধৰণে উপায়হীন হ'লে মানুহ এক্সট্ৰিম পৰ্যায়লৈকে যায়, কাৰণ তেওঁলোকৰতো যিখিনি টকা পইচা বা যিখিনি ব্লেকমেইল ষ্টাৰ্ট কৰে সেইটোতো ফিল আপ কৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকে এটা পৰ্যায়লৈকে যাবলৈ হয়। সেয়েহে আমি ভাবোঁ এইটো প্ৰতিটো খোজে আমি এই ডিজিটেল এৰেজ বা এক্সট্ৰশ্যন বা নেট বেংকিং ফ্ৰড বা হেকিং, আইডেণ্টিটি থেফ্ট বা আমাৰ ভায়োলেশ্যন অফ প্ৰাইভেচি, ঠিক এনেকৈ ধৰণে যদি কাৰোবাৰ কিবা ইনচিডেণ্ট হয়, আমাৰ যিটো IT এক্ট মতে বা আমাৰ যিটো হেল্পলাইন 1930 যিটো চাইবাৰ ক্ৰাইম হেল্পলাইন আছে, আমি ইমিডিয়েট আইনৰ আশ্ৰয় ল'ব লাগে। আইনৰ বহুত প্ৰটেকশ্যন আছে বা আইনে আমাক বহুত সহায় সহযোগ কৰিব পাৰে, বস্তুটো চিক্ৰেট নাৰাখি। আৰু এইটো আমি যদি চিক্ৰেট ৰাখোঁ বা মোৰ লগত হৈছে কালি অন্য মানুহৰ লগতো হ'ব পাৰে, সেইকাৰণে আমি ইমিডিয়েট এইটো নিয়াৰেষ্ট পুলিচ ষ্টেচন বা অনলাইন চাইবাৰ ক্ৰাইম বা নাম্বাৰ আমাৰ আছে এইটোত ফোন কৰিব লাগে বা এৱাৰনেছৰ কাৰণে এইটো পাব্লিছ কৰিব লাগে, যাতে মোৰ লগত হোৱা বস্তুটো অন্য মানুহৰ লগত নহয়। সেয়েহে এই ফ্ৰডটো প্ৰতিটো মানুহে প্ৰতিটো খোজতে এতিয়া বিপদ হৈছে, আৰু যদি আমি এৱাৰনেছটো সদায় নলওঁ বা এৱাৰনেছটো আমি যদি নলেজ নাথাকে তেতিয়া আমি ভিক্টিম হোৱাটো নিশ্চিত। কোন মুহূৰ্তত কোন সময়ত হয় আমি সেইটো ক'বই নোৱাৰোঁ, সেইকাৰণে এনেকুৱা কোনো ধৰণৰ হ'লেই লগে লগে ৰেজিষ্টাৰ কৰিব লাগে। আৰু আমাৰ অসম পুলিচে যোৱা পৰ্যায়ত
99% চাইবাৰ ক্ৰাইমত ৰেজিষ্টাৰ হোৱা সকলোবিলাক বহুত মানুহ এৰেষ্ট কৰিছে, বহুত ইয়াকে জেলত সোমাইছে আৰু যোৱা আজি 2 বছৰ ধৰি 18,315টা আমাৰ চাইবাৰ ক্ৰাইমৰ মানুহক ৰেজিষ্টাৰ হৈছে আৰু সেই ধৰণে মেক্সিমাম মানুহক এৰেষ্ট কৰিছে। আৰু এইটো চাইবাৰ ক্ৰাইমটোত যদি আমি লগে লগে ৰেজিষ্টাৰ কৰোঁ, পুলিচে ডেফিনেটলি সেইটো এৰেষ্ট কৰিব বা একশ্যন ল'ব আৰু আমি তাৰ কাৰণে আমাক বিভিন্ন ধৰণৰ সহায় কৰিব আৰু সেনেকৈ উপকাৰো হৈছে বহুতে। সেইকাৰণে এইটো গোপনীয় নাৰাখি আমাৰ ইমিডিয়েটলি এইটো ৰেজিষ্টাৰ কৰি এটা সহায় হিচাপে চবৰে এইটো সহায় হ'ব। আজি এজনৰ লগত যদি হৈছে, আনজনে ইয়াৰ পৰা সহায় পাব।